নমস্কাৰ, সুপ্ৰভাত। ৰাতিপুৱা শুই উঠি পোনপ্ৰথমে পৰম পিতা পৰমেশ্বৰক ধন্যবাদ আৰু সুপ্ৰভাত জনাই দিনটোৰ শুভ আৰম্ভণি কৰিব। আৰু প্ৰথমতেই নিজেই নিজকে কিছুমান গুড উইচেছ দিব। ক'ব যে মই আত্মা হয় আৰু মই খুব শক্তিশালী আত্মা হয়, মই ভাগ্যশালী আত্মা হয়, পৰম পিতা পৰমেশ্বৰৰ মই সন্তান, গতিকে মই খুব ভাগ্যশালী আত্মা হয়। আৰু ক'ব যে মই শান্তি প্ৰিয় আত্মা হয়, শান্তিৰ সাগৰ পৰম পিতা পৰমেশ্বৰৰ মই সন্তান হয়, গতিকে শান্তি মোৰ চিৰকাম্য হয়। আৰু ক'ব যে মই দয়ালু আত্মা হয়, মই দয়াৰ সাগৰ পৰম পিতা পৰমেশ্বৰৰ সন্তান, গতিকে মই সকলোকে ক্ষমা কৰি দিওঁ। আৰু ক'ব যে মই নিৰোগী আত্মা হয়, মোৰ শৰীৰৰ এটা এটা অংগ সুস্থ আৰু সবল হয়। আৰু ক'ব যে মোৰ জীৱনলৈ চাৰিওফালৰ পৰা সুখ আৰু সুখেই আহিছে, মই সুখী আত্মা হয়। আৰু ক'ব যে মোৰ ঘৰখন স্বৰ্গ হয়, মোৰ ঘৰখনত স্বৰ্গৰ সুখ আছে। আৰু তাৰপিছত আপুনি আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যক কিছুমান গুড উইচেছ তেওঁলোকলৈ দিব। তেতিয়া আপুনি দেখিব যে আপোনাৰ ঘৰখনত এটা শান্তিৰ পৰিৱেশ বিৰাজমান হৈছে, আপুনি নিজকে খুব শান্তি অনুভৱ কৰিব।